আমি ইছমাইলৰ ওচৰলৈ ফোন লাইনত যাব বিচাৰিছোঁ। ইছমাইল, আপোনাৰ ওচৰলৈ পোনপটীয়াকৈ আহিছোঁ। ইতিমধ্যে বাঘমৰাত এই ব্যৱসায়ীজনৰ ঘৰ, সমান্তৰালভাৱে ব্যৱসায়ীজনক কোনে কি কাৰণত টাৰ্গেট কৰিব পাৰে বা কোন দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ব পাৰে ব্যৱসায়ীজন, কিমান সময়ত এই ঘটনাটো সংঘটিত হৈছিল, প্ৰথম অনুসন্ধানত আৰক্ষীয়ে কি সন্দেহ কৰিছে, আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। ইছমাইল। হয়, নিশ্চয় মহৰীয়া। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ডামৰাত নিশা এক ভয়ংকৰ অতি চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সন্ধিয়া প্ৰায় 7:30 বজাত ডামৰা বজাৰৰ সমীপত এখন চাৰিচকীয়া বাহনত অহা এটা 4জনীয়া অচিনাক্ত দুৰ্বৃত্ত লোক দলে ছায়েদ আলী নামৰ এগৰাকী ব্যৱসায়ীক লক্ষ্য কৰি অতৰ্কিতে প্ৰায় 4 ঠাই গুলীচালনা কৰে। জানিব পৰা মতে বৰ্তমানলৈকে ছায়েদ আলীয়ে দিনটো অন্তত নিজৰ টেম্পৰ পৰা আহি ঘৰৰ সন্মুখত থকা বাইকখনৰ ওচৰত ৰৈ থকা অৱস্থাতে এই আক্ৰমণৰ বলি হয়। গুলীচালনা কৰিয়ে দুৰ্বৃত্ত দলটোৱে বাহনখনৰে তৎক্ষণাৎ মেঘালয়ৰ দিশে পলায়ন কৰে আৰু বৰ্তমান অতি সংকটজনক অৱস্থাত ছায়েদ আলীক গোৱালপাৰা চলেজ হস্পিটেলত চিকিৎসাধীন কৰা হৈছে। আৰু এইখিনিতো উল্লেখ কৰিব লাগিব যে কিহৰ বাবে এই গুলীচালনাৰ ঘটনা সংঘটিত হবলৈ পাৰে সেয়া এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই বা প্ৰশাসনৰ ফালৰ পৰা তেনেধৰণৰ কোনো খবৰ অহা নাই। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনক যথেষ্ট তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত হয়তো সেয়া জানিব পৰা যাব। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে তেওঁলৈ পূৰ্বে কোনো ধৰণৰ ধন দাবী অহা নাছিল। কোনো শত্ৰুতা নথকাৰ পাছত সন্ধিয়াৰ ভাগত এনেধৰণে মুকলিকৈ গুলীচালনা কৰি দুৰ্বৃত্ত মেঘালয়লৈ পলাই যাবলৈ সক্ষম হোৱা কাৰ্যে জিলা প্ৰশাসন আৰু আৰক্ষীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলিও আচলতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। নিশ্চয় ইছমাইল, আমি আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী গৈ উপস্থিত হৈছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে, কিন্তু এই মুহূৰ্তত পৰিয়ালৰ লোকৰ সৈতে যিহেতু আপুনি কথা বতৰা পাতিছিল, গতিকে আমি জানিব বিচাৰিছোঁ যে কোনো ব্যৱসায়িক লেনদেনৰ কাৰণে নে অন্য কিবা ব্যক্তিগত কাৰণতো এনে শত্ৰুতা হ'ব পাৰে। আৰক্ষী বা পৰিয়ালৰ লোকে কাৰোবালৈ প্ৰথম সন্দেহৰ আঙুলি টোৱাইছে নেকি? কোনে কাণ্ড সংঘটিত কৰিব পাৰে? পূৰ্বৰে পৰা কোনো ব্যক্তিৰ সৈতে ব্যৱসায়িক কাৰণতেই হওক বা কোনো ব্যক্তিগত কাৰণতেই হওক ঘূৰ শত্ৰুতা আছিল নেকি? আমি জনাইছোঁ এইগৰাকী ব্যৱসায়ী, এই ব্যৱসায়ীগৰাকীৰ কিবা শত্ৰুতা আছিল নেকি পূৰ্বে কাৰোবাৰ সৈতে? আমি বৰ্তমানলৈকে পৰিয়ালৰ লগত যিখিনি কথা পাতিছো, পৰিয়ালৰ লগত সংবাদ মাধ্যমৰ আগত ইতিমধ্যে মন্তব্য কৰিছে, কিন্তু তেনেধৰণৰ কোনো বা তেনেধৰণৰ কোনো কথা এতিয়ালৈকে পৰিয়ালৰ লোকে কোৱা নাই। পৰিয়ালৰ লোকে এটা কথাই কৈছে যে ইয়াৰ পূৰ্বে এই যিগৰাকী ব্যৱসায়ী আছে, ব্যৱসায়ীৰ লগত আচলতে তেনেধৰণৰ কোনো ধন দাবী হওক বা তেনেধৰণৰ কোনো শত্ৰুতা নথকা বুলিহে পৰিয়ালৰ লোকে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে বা মন্তব্য প্ৰকাশ কৰিছে। আমি আপোনাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে, কিন্তু বিদায় লোৱাৰ পূৰ্বে খুব সংক্ষেপে শেষত জানিব বিচাৰিছোঁ, যি স্থানত এই ঘটনা সংঘটিত হৈছিল সেই স্থানত কোনো প্ৰত্যক্ষদৰ্শী আছিল নে একেবাৰে আমি জনাইছোঁ যে একেবাৰে জনসংখ্যা সেৰেঙা থকা স্থানত সেই ঘটনা সংঘটিত হৈছিল? কোনোৱে স্বচক্ষুৰে সেই ঘটনা প্ৰত্যক্ষ কৰিছিল নে? মুঠ 4জন কিমানজন দুৰ্বৃত্ত আহিছিল আৰু কেনেধৰণে আহিছিল? কোনোবা প্ৰত্যক্ষদৰ্শীয়ে কিবা মন্তব্য কৰিছে নেকি? ইছমাইল হুছেইন। নাই, এতিয়ালৈকে প্ৰত্যক্ষদৰ্শী এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই বা তেনে খবৰ পোৱা নাই। কিন্তু 4গৰাকী আচলতে দুৰ্বৃত্ত আছিল, সেই 4গৰাকী দুৰ্বৃত্ত আচলতে গুলীচালনা কৰাৰ পিছতেই তেওঁলোকে তাৰ পৰা পলায়ন কৰে আৰু পলায়ন কৰে মেঘালয়ৰ দিশে পলায়ন কৰে। নিশ্চয় ইছমাইল, আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে। আৰু কিছু তথ্য আপুনি যুগুত কৰাৰ চেষ্টা কৰক। পৰৱৰ্তী সময়ছোৱাত নিশ্চয় আপোনাৰ সৈতে পুনৰ সংযুক্ত হোৱাৰ চেষ্টা কৰিম।